এয়া আমি পাৰ হৈ আছোঁ অসমৰ এখন অনুন্নত জিলা হিচাপে সৰ্বজন বিদিত জোনাই জিলা। এই ৰাস্তাটো বৰ্তমানৰ ভাৰতীয় জনতা পাৰ্টিৰ সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীদেৱৰ নেতৃত্বত আৰু অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মাৰ উদ্যোগত এই জোনাইৰ 4 লেন ৰাস্তাটো ইমান ধুনীয়াকৈ ধুনীয়াকৈ সজাইছে। সেই ৰাস্তাটোতে আমি পাৰ হৈ আছোঁ। আজি কপতি স্বাধীনতাৰ ৭৫ বছৰ গৰকাৰ পিছত সুদীৰ্ঘ ৭০ বছৰ কংগ্ৰেছৰ শাসনৰ আমোলত, কংগ্ৰেছৰ শাসনৰ দিনত এই ৰাস্তাটো এটা জৰাজীৰ্ণ অৱস্থাত আছিলে। কিন্তু এই 10 বছৰীয়া ভাৰতীয় জনতা পাৰ্টিৰ শাসনকালত ভাৰতীয় জনতা পাৰ্টিয়ে এই ৰাস্তাটো ইমান ধুনীয়াকৈ সজাই দিছে। 4 লেনযুক্ত ৰাস্তা, বিশেষভাৱে জোনাইবাসীৰ কাৰণে, মুৰ্কংচেলেকবাসীৰ বাবে, গেলুৱাবাসীৰ বাবে, ধেমাজিবাসীৰ বাবে এটি নৱৰত্ন বুলি আমি স্বীকৃতি দিব লাগিব। আৰু বৰ্তমানৰ অসম কেবিনেটত থকা মন্ত্ৰীবৰ্গক আমি অসমৰ বাসিন্দা হিচাপে চেলুট দিব লাগিব। আপোনালোকে চাওক, আমি যিটো 4 লেনযুক্ত ৰাস্তাৰে আমি পাৰ হৈ আছোঁ, কি ধুনীয়া ৰাস্তা। আজিৰ তাৰিখত অসমত কংগ্ৰেছৰ আমোলা বিষয়াসকলে, কংগ্ৰেছৰ পালি নেতাসকলে গাই থাকে পৰৱৰ্তী সময়ত 26ত আমাৰ চৰকাৰ গঠন হ'ব। আপোনালোকে অলপ বিবেচনা কৰক, যি শাসকসকলে সুদীৰ্ঘ ৭০ বছৰ ভাৰত তথা অসমত শাসন কৰিছিলে, তেওঁলোকৰ এনেকুৱা এটা নিদৰ্শন তেওঁলোকে দেখুৱাব পাৰিবনে? যি শাসন ব্যৱস্থাত তেওঁলোকে অকল ৰাইজৰ সুবিধাৰ্থে ইমান ধুনীয়াকৈ এটা পিছপৰা জিলা হিচাপে সৰ্বজন বিদিত জোনাই, সেই জোনাইৰ মাজেদি আমি পাৰ হৈ আছোঁ। আৰু কি ধুনীয়া এটা ৰাস্তা বৰ্তমানৰ চৰকাৰে